এই অভিযানৰ প্ৰতি দিল্লীবাসীয়ে মাননীয় প্ৰধানমন্ত্ৰীৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাসে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে দিল্লীত ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ দিল্লীবাসীয়ে যি জনাদেশ আগবঢ়ালে তাৰ বাবে আমি বিহপুৰীয়া সমষ্টিৰ ৰাইজ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন জনাইছোঁ আৰু দিল্লীবাসীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি বিহপুৰীয়া সমষ্টিত বিহপুৰীয়া আমাৰ দলীয় কাৰ্যকৰ্তা স্থানীয় ৰাইজৰ সহযোগত যি বিজয় উৎসৱত ভাগ ল'লে সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শলাগ আৰু ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মই জানিব পাৰিছিল এই অভিযানৰ প্ৰতি দিল্লীবাসীয়ে মাননীয় প্ৰধানমন্ত্ৰীৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাসে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে দিল্লীত ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ দিল্লীবাসীয়ে যি জনাদেশ আগবঢ়ালে তাৰ বাবে আমি বিহপুৰীয়া সমষ্টিৰ ৰাইজ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন জনাইছোঁ আৰু দিল্লীবাসীক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি বিহপুৰীয়া সমষ্টিত বিহপুৰীয়া আমাৰ দলীয় কাৰ্যকৰ্তা স্থানীয় ৰাইজৰ সহযোগত যি বিজয় উৎসৱত ভাগ ল'লে সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শলাগ আৰু ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মই জানিব